গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি পথাৰৰ ফালে ওলাই আহিলোঁ আৰু আজি যোৰহাটলৈ যাম। ঘৰৰ পৰা 8:20 মানত যাম। আমাৰ ঘৰৰ ওচৰৰে গাড়ী এখন লোৱা হৈছে। যোৰহাট মেডিকেলত অকণমান কাম এটা আছে, তো মেডিকেললৈ যাম। আমাৰ ঘৰৰ ইয়াৰ পৰা যোৰহাটলৈকে 1.5 ঘণ্টামান সময় লাগে। আজি ৰ'দটো ভালকৈ দিব। এতিয়া 7টা বাজি গৈছেহে আৰু পূৰা গৰম উঠিলেই। যাবলৈ ওলাইছোঁ। সময়টো এতিয়া প্ৰায় 8টামান বাজিছে। আমি ঘৰৰ পৰা এতিয়া ওলাইছোঁ মমাই ঘৰলৈ। মমাই ঘৰৰ ককাক মেডিকেললৈ দেখুৱাবলৈ নিব লাগে। আগত নিছিলে হ'লে, এতিয়া আকৌ অলপ দিন পিছত মাতিছিলে। এতিয়া 15 দিনমান হ'ল, তো আজি আকৌ মেডিকেলত দেখুৱাব লাগে। তো তাৰ কাৰণে এতিয়া প্ৰথম আহিছোঁ আমি মমাই ঘৰলৈ। মমাই ঘৰৰ পৰা ককাক ইয়াৰ পৰা নিব লাগিব। আমি ঘৰৰ পৰা দুইটাই ভাত খাই অহা নাই হ'লে, সেই মমাই ঘৰৰ ইয়াতে ভাতটো খালোঁ। ভাত খাই এতিয়া আমি যোৰহাটলৈ আহি আছোঁ আৰু আহি কমাৰবন্ধা থানা তিনিআলি পাৰ হৈছোঁ। কমাৰবন্ধাৰ পৰা মেইন তিনিআলিলৈকে ৰাস্তাটো বনাই আছে। সাংঘাতিক ধূলি আৰু বৰষুণ দিলেও বোকা হৈ যায় আৰু ৰ'দ দিলেও ধূলি বহুত। এতিয়া আমি এই কমাৰবন্ধা তিনিআলি পাৰ হৈ যোৰহাটৰ ৰাস্তাটোত আহি আছোঁ। এইটো ৰাস্তাত যোৰহাটলৈ আহিবলৈ ভাল। মই আগতো কেইবাবাৰো যোৰহাটলৈ আহিছোঁ। তিতাবৰ হৈও যাব পাৰি। তিতাবৰ হৈ ৰাস্তাটোত ভিৰটো অলপ বেছি হয় আৰু এইফালৰ ৰাস্তাটোত ভিৰ কম আৰু ৰাস্তাটো ভাল। বাগানৰ মাজে মাজে একদম ধুনীয়াকৈ যাব পাৰি। দক্ষিণ হেঙেৰা পোৱাগৈ নাই, পাম আৰু। পানী বটল এটা কিনিবলৈ ইয়াতে দোকান এখনত ৰখিলোঁ। গৰমটো বহুত বেছি, পানী পিয়াহ লাগিলেই। আৰু এতিয়া আমি ইয়াতে পানী লৈ কৰি আহি আছোঁ আকৌ। আপোনালোকৰ যদি কেতিয়াবা যোৰহাট আহিবলগীয়া থাকে, গোলাঘাট হৈ আহিলে এইটো ৰাস্তাত আহিব পাৰে। এইটো ৰাস্তাত আপোনালোকে গাড়ী হেমা ইমান নাপায় আৰু ৰাস্তাটো বহুত ভাল। আহি আমি এয়া এয়াৰপৰ্টৰ ওচৰ পাইছোঁহি। আমি 10:10 মানতেই যোৰহাট পালোঁহি। ঘৰৰ পৰা 9টা কিমানত আহিছিলোঁ। বৰ বেছি সময় নালাগিল আৰু ৰাস্তাটো ভাল। আৰু এইটো ভিডিঅ' অকণমান এইখিনিতে দীঘল। মই যোৰহাটৰ টাউন সোমোৱাৰ পৰা একদম চিভিললৈকে এইটো ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ। সেইকাৰণে এইটো ভিডিঅ' অকণমান দীঘল। আপোনালোকেও যদি যোৰহাট আহে তেতিয়া এইটো ৰাস্তা তেনেকৈ ডাইৰেক্ট আপোনালোকে আহি থাকিলেই হ'ব মেডিকেললৈকে। বৰুৱা চাৰ্জিকেল পাৰ হৈছোঁ।
ইয়াৰ পৰা অলপ দূৰ গৈ আমি পামগৈ অভাৰব্ৰিজৰ ওপৰে যাবি যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল। যোৰহাট মেডিকেলৰ আগত অভাৰব্ৰিজ এটা বনাই আছিলে, এতিয়া কমপ্লিট হ'লগৈ। মই আগতে আমাৰ দেউতা গা বেয়া হওঁতে এবছৰমান আগত আছিলোঁহি, তেতিয়া অভাৰব্ৰিজৰ কাম কৰি আছিলে আৰু এতিয়া ক'বলৈ গ'লে সম্পূৰ্ণকৈ অভাৰব্ৰিজটো হৈ গ'ল আৰু আমি আজি অভাৰব্ৰিজৰ ওপৰেদি আহিছোঁ। আৰু মেডিকেলত আমাৰ আজি বৰ বেছি দেৰি নালাগিলে। যোনজন আমি মানুহক দেখাবলৈ আহিছিলোঁ তেওঁ আজি নাই, আমাক মুম্বাই মাতিছিলে। আমি যোনখন ছুটি দিয়া কাগজ আছিলে সেই কাগজখন ভালকৈ চাবলৈ নহ'লতো, সেইটো কাৰণে আজি ক'বলৈ গ'লে আমাৰ মেডিকেললৈ এনেই অহা হ'ল। ইয়াত বেলেগ ডাক্তৰে চাইছিলে, তথাপি আমি যোনজনক দেখাবলৈ আহিছিলোঁ তেওঁক লগ নাপালোঁ। তেওঁ সোমবাৰে আহিব হেনো, আকৌ আমি বেলেগ এদিনা আহিলেহে তেওঁক লগ পাম। আৰু সেইকাৰণে মেডিকেলৰ পৰা আমি 1টামান বজাতেই আমাৰ গোটেই কামখিনি কৰি হৈ গ'ল। ECG এটা কৰিবলৈ দিলে, সেইটো কৰিলোঁ। তাৰপৰা ভিটামিনৰ কাৰণে ভিটামিন কেইটামান দিলে, তাৰপৰা দৰৱ কেইটামান দিলে। আগত খাই থকাবিলাক খাই আছেনে সুধিলে, তো সেইখিনি একেখিনি দৰৱেই দিলে ক'বলৈ গ'লে। তো সেইখিনি লৈ আকৌ এতিয়া আমি ঘৰলৈ আহি আছোঁ। আৰু এতিয়া অহাৰ ৰাস্তাটো আমাৰ বেলেগ। আমি যাওঁতে গৈছিলোঁ কমাৰবন্ধা হৈ ডাইৰেক্ট, আৰু এতিয়া আমি আহিছোঁ তিতাবৰ হৈ। তো তিতাবৰ হৈ ৰাস্তাটো ভালেই, খালি অকণমান দূৰ হয়। কমাৰবন্ধাতকৈ 6 কিলোমিটাৰমান এইটো ৰাস্তাত অকণমান বেছিকৈ আহিব লাগে। তো তিতাবৰ ৰাস্তাটো মই বহুত দিন আগতেই আহিছিলোঁ, হ'লে ৰাস্তাটোও ভালকৈ চিনি নাপাওঁ। তাৰপৰা ড্ৰাইভাৰজনেও ক'লে, ড্ৰাইভাৰজন মানে সি মোতকৈ সৰুৱেই, ইও ক'লে বোলে এইটো ৰাস্তাত যোৱা নাই, তো এইটো ৰাস্তাতে যাওঁ। তো এতিয়া আমি তিতাবৰ ৰাস্তাটোত হৈ ঘৰলৈ আহি আছোঁ। আৰু এই ৰাস্তাটো ক'বলৈ গ'লে বহুতেই ভাল, গাঁত গোট নাই, গোটেই ৰাস্তাটোৱেই ভাল। আমি যোৰহাটৰ পৰা আহি এতিয়া পাইছোঁহি তিতাবৰ, আৰু তিতাবৰ তিনিআলিটোতে অকণমান খেলিমেলি লাগিছিলে, বহুত দিন আগতে অহা। তাৰপিছত মমাই ৰাস্তাটো ভালকৈ চিনি পায়, তাৰপৰা এতিয়া আমি এইফালে ঘূৰি দিছোঁ। এইটো ৰাস্তাইদি আমি কমাৰবন্ধাও ওলাব পাৰি, আৰু এইফালে বাওঁহাতে ঘূৰি দিলে বৰহোলা যাব পাৰি। আৰু এতিয়া আমি যাম বৰহোলা হৈ। তেতিয়া ইয়াৰ আমি আছোঁ তিতাবৰ টাউনৰ একদম মাজতে আছোঁ আমি বাওঁহাতে ঘূৰি এতিয়া বৰহোলাৰ ফালে ৰাস্তাটোত সোমাই দিলোঁ। আৰু এই ৰাস্তাটো সম্পূৰ্ণ ভাল। ক'বলৈ গ'লে আপোনালোকে গোলাঘাটৰ পৰা যদি যোৰহাট যায়, ৰাস্তাটো ৰাস্তাৰ মানে একো তেনেকুৱা আপোনালোকে বেয়া নাপায়, গোটেই ৰাস্তাটোৱে ভাল, মাজত গাঁত গোটো নাই। আৰু ৰাস্তাটো মাজে মাজে অলপ ছাঁহো পাব আপোনালোকে, কোনোবা ডোখৰিতহে এনেকৈ গছ কম আছে, প্ৰায় ৰাস্তাটোৰ কাষে কাষে গছ আপোনালোকে পাবই। গৰম দিনত আহিবলৈ খুবেই ভাল। আৰু আমি যোনখন গাড়ীত আহিছোঁ এইখন গাড়ীত বাকী গাড়ীবিলাকতকৈ আহিবলৈ ভাল। ইয়াত আপোনাৰ খিৰিকীবিলাক খোলা হৈ থাকে আৰু হাৱাটো লাগি যায়। আৰু বাকী গাড়ীবিলাকত আহিলে কেতিয়াবা অলপ মূৰ চুৰবিলাকো ঘূৰাই, কিন্তু এইখনত মই সেইটো অনুভৱ নকৰিলোঁ, আহি ভালেই লাগিলে। আৰু স্পীডো যায় যথেষ্ট। এতিয়া আমি বৰহোলাৰ পৰা যোনটো ৰাস্তা তিতাবৰৰ পৰা যোনটো ৰাস্তা বৰহোলালৈ আহে, সেই ৰাস্তাটোতে আমি এতিয়া আহি আছোঁ। আৰু আহি পালোহি মাধৱপুৰ। মাধৱপুৰতে আমি হোটেল এখনত চাহ খাবলৈ ৰখিলোঁ। ইয়াত হোটেলত আমি চাহ খালোঁ, চাহ খাই পানি এতিয়া আকৌ আমি বৰহোলা ৰাস্তাটোত আহি আছোঁ। আৰু ভাবিলোঁ ৰাস্তাটোৰ ভিউটো আপোনালোককো দেখুৱাওঁ, যিহেতু ইমান এটা ধুনীয়া ৰাস্তা।
আৰু ৰাস্তাৰ কাষে আপোনালোকে এনেদৰে গছো দেখিব আৰু ৰাস্তাৰ পৰা ক'বলৈ গ'লে আমি যোনটো ৰাস্তাত এতিয়া বৰহোলালৈকে আহি আছোঁ এই ৰাস্তাটোৰ ছাইডেদি আপোনালোকে এইফালে পাহাৰবিলাকো দেখিবলৈ পাব পাহাৰবিলাকো ধুনীয়াকৈ ওলাই থাকে তো এতিয়া আমি পালোহি বৰহোলা আৰু বৰহোলা পাই বৰহোলাতে মমাই ভাত খাবৰ কাৰণে মাংস ল'বলৈ ৰখিলে তো আমি ইয়াতে গাড়ীতে বহি আছোঁ আৰু মাংস লৈ হ'ল এতিয়া আকৌ আমি আহি আছোঁ আকৌ এতিয়া আমি বৰহোলাৰ আৰু এখন দোকানত সোমাব লাগিব কুকুৰাৰ কাৰণে দানা ল'বলৈ ইয়াতে দানা ল'লোঁ যোৰহাটৰ পৰা আহি 2টামান বজাত মমাই ঘৰ পালোহি আৰু মমাই ঘৰৰ পৰা ঘৰলৈ আহিলোঁ এতিয়া 4টামান বজাত ভাত খাই কৰি আহোঁতে অকণমান দেৰি হ'ল আৰু আহি এতিয়া ভিডিঅ' ৰেকৰ্ড কৰিবলৈ আহিলোঁ আৰু ভিডিঅ' আজি বেছি নহয় অকল এটা ভিডিঅ' ৰেকৰ্ড কৰিলোঁ ঘৰৰ পিছফালেকৈ আৰু এতিয়া কম্পিউটাৰ ক্লাছ আছে 6টা বজাৰ পৰা ক্লাছলৈ যাবলৈ ওলাওঁগৈ তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ কাইলৈ আকৌ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই